নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ এটা নতুন বিষয় আপোনালোকক জনাব বিচাৰিছো যেহেতু 30 মাৰ্চ 2025 তাৰিখে গুৱাহাটীৰ বৰখাপাৰাস্থিত ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ যে প্ৰথমখন আৰম্ভণি মেচ গুৱাহাটী মহানগৰত অনুষ্ঠিত হ'ল তাতে আমাৰ অসমৰ গৌৰৱ ৰিয়ান পৰাগৰ যে অধিনায়কত্বৰ দায়িত্ব থকা ৰাজস্থান ৰয়েলছ দলটিয়ে 6 ৰানত জয়লাভ কৰিবলৈ সক্ষম হয় আৰু চেন্নাই ছুপাৰ কিং যেটো ধোনী বাহিনীৰ টিম তাত মহেন্দ্ৰ সিং ধোনী আছিল সেই দলটিত ইতিমধ্যে তেওঁলোকে পৰাজয় বৰণ কৰিছে তো আজি ৰিয়ান পৰাগৰ বিষয়ে কিছু তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছো তেওঁ হৈছে অসমৰ এগৰাকী সম্পদ আৰু আমাৰ গৌৰৱ ৰিয়ান পৰাগ দাস সম্পূৰ্ণ নাম তেওঁৰ আৰু 10 নৱেম্বৰ 2001 তাৰিখে গুৱাহাটীৰ মহানগৰত জন্মগ্ৰহণ কৰিছিল বৰ্তমান তেওঁৰ 2025 চনৰি বয়স 23 বছৰ আৰু উচ্চতা 5 ফুট 9 ইঞ্চি 1.75 মিটাৰ তেওঁৰ পিতৃও এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাস আৰু মাতৃও এগৰাকী শৰীৰ চৰ্চাবিদ মিঠু বৰা আহো এতিয়া ৰিয়ান পৰাগৰ ক্ৰিকেট কেৰিয়াৰ তেওঁৰ বৰ্তমান পজিশন মিডল অৰ্ডাৰ বেটসম্যান লেগ ব্ৰেক বলাৰ আৰু তেওঁৰ ঘৰুৱা দল হৈছে অসম আৰু আইপিএলত তেওঁ ৰাজস্থান ৰয়েলছ দলত 2019 তে স্থান লাভ কৰিছিল ইতিমধ্যে 17-18 বিজয় হাজাৰে ট্ৰফি ফাৰ্ষ্ট ক্লাছ 2017-18 ৰঞ্জিত ট্ৰফি আৰু T20 2016-17 ইন্টাৰষ্টেট T20 টুৰ্নামেন্ট তেওঁ খেলিছে আৰু বিশেষ সাফল্য 2018 চনৰ 19 বছৰৰ বিশ্বকাপত আন্ডাৰ 19 ওয়াৰ্ল্ড কাপ ভাৰতীয় দলৰ সদস্য আছিল আৰু 2019 চনত আইপিএলত ৰাজস্থান ৰয়েলছ দলৰ পৰা অভিষেক বা স্থান লাভ কৰে আৰু কনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতক কৰাৰ সাফল্য তেওঁ লাভ কৰে Been with SS for almost 6 or 7 years now. This is the best bat in the business. This is the best company in the business, and I feel and I firmly believed when I started playing cricket is that if you want to be the best, you've got to play with the best stuff, and SS is the best. Hence, 6 years just feel like 6 months to be very honest, and I hope this is for a lifelong journey. 2024 চনৰ আইপিএলত ব্যতিক্ৰমী প্ৰদৰ্শন কৰি অসমৰ পৰা আইপিএলত আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় ৰিয়ান পৰাগ খুবই ভাল লাগিছে আৰু মানে অকমান যদি চাব যাওঁ আমি অলপমান এক্সপেক্টেড আছিল কাৰণ যেতিয়া ফাৰ্ষ্ট ইয়াৰ যেতিয়া ৰিয়ান যেতিয়া ৰাজস্থান জয়েন কৰিছে তেতিয়াৰ পৰা তেওঁলোকে ফাৰ্ষ্ট ইয়াৰ তাক লগ পোৱাৰ পিছতে মেনেজমেণ্টৰ ফালৰ পৰা এটা সৰু সুৰা নিউজ এটা আহি আছিলে যে বোলে আমি নেক্সট তাক মানে কেপ্টেইন হিচাপে প্ৰজেক্ট কৰি আছিলোঁ সেইখিনিলৈকে আমি খবৰ পাই আছিলোঁ বহুত আগৰ পৰাই কিন্তু এতিয়া সেইটো বস্তু আজি দ্বিতীয়ত পৰিণত হ'ল এইটো ছিজনত তাক 3খন মেচৰ কাৰণে কেপ্টেইনশ্বিপ দিলে আৰু এইটো আইপিএলৰ বৰ্তমান কেৰিয়াৰ 2019 চনৰ আইপিএলত ৰাজস্থান ৰয়েলছত তেওঁক 20 লাখ টকাৰ ভিত্তিত ক্ৰয় কৰা হৈছিল আৰু 2022 আইপিএলত নিলামত তেওঁক 3.8 কোটি টকাত ৰাজস্থান ৰয়েলছে পুনৰ ক্ৰয় কৰে আৰু 2024 চনৰ আইপিএলত তেওঁক টপ মিডল অৰ্ডাৰ অৰ্থাৎ বিস্ফোৰক বেটিং কৰি চৰ্চালৈ আহে Yeah, the right word you used that he's promoted. Yeah, look, Riyan is one of our best batsmen. Let's be honest. Riyan is one of our best batsmen, and we want to give him as many balls as we possibly can. 20 overs is a very short time, and the more balls Riyan Parag bats for us, the better for us, right? As a batting style, hohotia, bowling style, leg break spin, fielding, ভাল ফিল্ডাৰ বিশেষকৈ ইনফিল্ডত ক্ষিপ্ৰ গতি সম্পন্ন তেওঁ এগৰাকী ব্যক্তিগত বিশেষত্ব ক্ৰিকেটৰ বাহিৰেও গেমিং আৰু ষ্ট্ৰীমিঙৰ প্ৰতি তেওঁ আগ্ৰহী আনপিনে সোশ্যাল মিডিয়াত যথেষ্ট সক্ৰিয় আৰু মজাদাৰ মিম আৰু ভিডিঅ শ্বেয়াৰ কৰে তেওঁ ৰিয়ান পৰাগ বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ এগৰাকী উদীয়মান তাৰকা যি আইপিএল আৰু ঘৰুৱা ক্ৰিকেটত নিজকে
প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমৰ পৰা অন্যতম সফল ক্ৰিকেটাৰ হিচাপে আগন্তুক দিনত তেওঁ জাতীয় দলৰ বাবে সম্ভাৱ্য বিকল্প হ'ব পাৰে গতিকে ৰিয়ান পৰাগৰ এই সাফল্য অব্যাহত থাকক অনাগত দিনত আমাৰ তৰফৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰিলো তো বন্ধু বান্ধৱীসকল আজিৰ বিষয়টো ইমানেই আছিল যদি কিবা কথাখিনি ইনফৰমেটিভ যেন লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু এটা সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ